পৰহি মানে আমাৰ ঘৰত কোনো নাছিলে। মই গৈছিলোঁ পথাৰলৈ, মাইকী মানুহ লগত গৈছিলে। পথাৰ গুচি গ'লোঁ আমি। দৰ্জাখন এনেই জপাই থৈ দিলোঁ, ল'ৰাটো স্কুলৰ পৰা আহিব বুলি পেলাই। আমি গুচি গ'লোঁ পথাৰলৈ। তাৰপাছত ল'ৰাটো দেৰিকৈ আহিলে, আমি আহিছোঁ। মাইকী মানুহ আগবাঢ়ি আহি পেলাই চাইছে ঘৰত দৰ্জাখন খোলা আছে, গেটখন খোলা আছে আৰু দেখিছে ফালে নতুন মিটাৰ লগা আছে। কোনে লগালে? তলা মাৰা নাছিলে মানে এনেই তলা মাৰা নাৰাখি পেলাই ল'ৰাটো আহিলে মানে ধৰ সোমাই আৰু ভাত চাত খাব। সেইকাৰণে তলাটো চাবি ক'ৰবাত থৈ দিলেতো বিচাৰি নাপাব না, সেইকাৰণে আমি তলাটো মৰা নাই মানে। তাৰপাছত কি হ'ল, মিটাৰটো লগাইছে। আহি পেলাই দেখিছোঁ কি মিটাৰ লগালে, কোনে লগালে, সোধ পোছ কৰোঁতে মানে সেইদিনাখন ৰাতিটো গ'ল আৰু। তাৰপিছত মই গম পালোঁ যে নহয় বোলে লাইনমেনবিলাক আহি পেলাই বোলে আমাৰ কাজিৰঙাৰ যোনবিলাক লাইনমেন আছে সিহঁতি আহি পেলাই মিটাৰখন সলনি কৰি গুচি গ'ল। আৰু এটা মই কথা ক'ব বিচাৰিছোঁ, মোৰ মিটাৰখন লগালে ঠিক আছে, আপত্তি নাই বাৰু, কিন্তু মোক নুসুধাকৈ নোপোছাকৈ মোক কেলৈ লগালে মিটাৰখন? আৰু ঘৰত মোৰ মানুহ নথকা অৱস্থাত কাৰোবাৰ ঘৰ সোমাবৰ আগত পাৰ্মিশ্যন এটা ল'ব লাগে যে আপোনাৰ ঘৰ আমি সোমাব বিচাৰিছোঁ কিবা এটা কামত। নুসুধাকৈ কেলৈ সোমাইছে সিহঁতি? ঘৰ ভিতৰত সোমাই মিটাৰ লগাইছে আৰু দৰ্জা খোলা আছে। তাৰপাছত ঘৰত আমি দুইটা মাইকী মতা মানে পইচা 6,000 টকা ৰাখিছিলোঁ ঘৰত বেগত, মানে এনেকুৱা আমাৰ ওলোমা বেগত থৈ দিছিলোঁ, তাত পইচাটোও নাই এতিয়া। তো মই আমাৰ যোনটো লাইনমেন সিহঁতক মই ফোন মাৰিলোঁ যে আমাৰ মিটাৰটো কোনে লগালে? বোলে আমিয়ে লগাইছোঁ। কেলৈ লগালি? মোক নুসুধাকৈ কেলৈ লগাইছিল? আৰু দৰ্জা চৰ্জা খোলা আছিলে। আপোনালোকে আহকচোন বোলো ঘৰলৈ, আমাৰ ঘৰলৈ আহক আৰু মিটাৰটো আমাৰ চেঞ্জ কৰি দিব লাগে। মই সিহঁতক কোৱা নাই যে পইচাটো মানে যে চুৰ হৈছে বুলি কোৱা নাই। সিহঁতক হাইকাত মানে সুধিম বুলি মই মাতিছিলোঁ, নাহিলে সিহঁতি। থানাত মই এজাহাৰ এখন দিছোঁ যে মোৰ ঘৰৰ পৰা 6,000 টকা, যোনদিনাখন মিটাৰ লগাইছে সেইদিনাখন মোৰ 6,000 টকা হেৰাইছে মানে ঘৰৰ পৰা। কিন্তু এইটো বিষয় পৰিতাপৰ বিষয় যে চাহ শ্ৰমিক ৰাইজে ঘৰত নথকাৰ ফলত লাইনমেনসকলে আহি নিজাববীয়াকৈ নিজৰ মন ইচ্ছাৰে যে স্মাৰ্ট মিটাৰ লগাই দিছে। আমি সেইটো গৰিহণা জনাইছোঁ আৰু সেইটো বিষয়লৈ মই বিভাগীয় মন্ত্ৰীসকলক মই দাবী জনাইছোঁ যে যিসকল লাইনমেনে গুণ্ডা বাহিনীৰ দৰে ঘৰত মানুহ নথকাৰ ফলত সোমাই পিনে লগাইছে, স্মাৰ্ট মিটাৰ লগাইছে, তেখেতসকলৰ ফলত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু আমাৰ মানুহৰ হাতত মোবাইল নাথাকে যে স্মাৰ্ট মিটাৰ লগাইছে, আমাৰ হাতত মোবাইল নাথাকে যে মানে যেতিয়া বিল পৰিশোধ কৰিব লাগে, কেনেকুৱা ধৰণৰ বিল পৰিশোধ কৰিব লাগে মোবাইল সেইটো নাজানে। তো আমাৰ মানুহক স্মাৰ্ট মিটাৰ লগাইছে, আমাৰ মানুহ স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত যেতিয়া লাইনৰ বিল ডেট আহে যে দিবলৈ, আমাৰ মানুহে গমেই নাপায় যে আমি বিলটো ক'ত দিম, কেনেকুৱা ধৰণৰ দিম। তো সেইটো বিষয় আছে যে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত অলপ দৃষ্টিগোচৰ ৰাখক যে মানুহৰ মাজত সংঘাতটো নানিব বুলি আমি সেইটোৱে কৈ আমি অনুৰোধ জনাইছোঁ।